মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি কেতিয়া লাভ কৰিম? মই যেতিয়া কোনোবা গাঁৱলৈ যাওঁ, আই মাতৃসকলক লগ পাওঁ, তেতিয়া মোক সোধে যে 10,000 টকাটো কেতিয়া দিব? আৰু মই সদায় কওঁ যে সেপ্টেম্বৰত দিম, অক্টোবৰত দিম, নৱেম্বৰত দিম। কিছুমানে মনতে ভাবে সদায় মাহটো বদলি থাকে, দিবনে নিদিয়ে। আৰু কিছুমানে ভাবে যে নহয়, আমি নিশ্চয় টকাটো পাম, মামাই কৈছে যেতিয়া আমাক টকাটো দিব। আজি আমি অসমৰ প্ৰায় 25টামান সমষ্টিত এনেকৈ গৈ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ পুঁজি আমি বিতৰণ কৰিলোঁ। আজি বঙাইগাঁও সমষ্টিৰ দিনটো আজি আহি উপস্থিত হৈছে। অকণমান গৰম বেছি আছে। মই মনতে ভাবিছিলোঁ নৱেম্বৰ ডিচেম্বৰত আপোনালোকক মাতিম, তেতিয়া গৰমো কম হ'ব। কিন্তু যিহেতু 126টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব, তাৰ কাৰণে আমি নৱেম্বৰলৈকে নৰখি আমি আজি 2 মাহ ধৰি বিভিন্ন স্থানলৈ গৈ আমি এই পুঁজি বিতৰণ কৰিছোঁ। এই মিটিংবিলাকত যিমান পাৰোঁ মই নিজে আহিবৰ বাবে চেষ্টা কৰিছোঁ, কাৰণ আমি যদি আঁচনিখনৰ বিষয়ে ভাল কৰি নুবুজো, তেতিয়াহ'লে আপোনালোকৰ 10,000 টকাটো এনেকৈ যাব আৰু 30 লাখ মহিলাক 10,000 টকা দিওঁতে চৰকাৰৰো 3,000 কোটি টকা পানীত পৰিব। বহুতে যেতিয়াই আমি এই আঁচনিখন লৈছিলোঁ, বহুতে ভাবিছিলে যে 10,000 টকাটো আমি মহিলাসকলক এনেই বিতৰণ কৰি দিম, যাতে তেওঁলোকে পিছত আমাক ভোট দিব পাৰে। কংগ্ৰেছৰ মানুহবিলাকে তেনেকৈ ভাবিছিলে। কিন্তু আমি এই আঁচনিখন এটা মহৎ উদ্দেশ্য আগত ৰাখি আমি লৈছোঁ, যাতে আমাৰ অসমৰ আই মাতৃসকল দুপে আগবাঢ়ি যাব পাৰে। আপোনালোকক আমি এখন অলপ আগতে তথ্যচিত্ৰ আমি আপোনালোকক দেখুৱাইছোঁ। তাতে আপোনালোকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো দেখা পাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি কৈছে যে আমি গোটেই ভাৰতত 3 কোটি মহিলাক আমি লাখপতি বাইদেউ বনাব খোজো। লাখপতি বাইদেউ মানে কি? যে যিগৰাকী মহিলাই নিজৰ ব্যৱসায়ৰ জৰিয়তে বছৰত অন্তত 1 লাখ টকালৈকে ধনৰ লেনদেন কৰিব পাৰে। আমাৰ অসমত লাখপতি বাইদেউ আছে আৰু মহালাখপতি বাইদেউ আছে। মহালাখপতি বাইদেউ মানে কোন? যোনে বছৰত 10 লাখ টকাৰ ব্যৱসায় কৰে। এওঁলোক ক'ৰ পৰা আৰম্ভ কৰিছিল? এটা গোটৰ সদস্য হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিলে। ঘৰৰো কাম কাজ, ল'ৰা ছোৱালীক পঢ়ুৱা শিকোৱা আৰু লগতে পৰিয়ালটোক সহায় কৰিবৰ বাবে তেখেতসকলে ব্যৱসায় বাণিজ্যটো হাত দিছিলে। চাওঁতে চাওঁতে তেওঁলোক লাখপতি বাইদেউ হ'লগৈ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।